জীৱনৰ অভিজ্ঞতা আৰু ইয়াৰ প্ৰকাৰ। আমাৰ জীৱনত আমি 5 ধৰণৰ অভিজ্ঞতা আহৰণ কৰোঁ। জীৱনত সৰ্বতোমুখী বিকাশ বা যিকোনো ক্ষেত্ৰত আমি যদি আমাৰ অদ্বিতীয় বা অনন্য ব্যক্তিত্বৰ পৰিচয় দিব বিচাৰোঁ বা যিকোনো ক্ষেত্ৰত সফল হ'ব বিচাৰোঁ, আমি যি অনুষ্ঠান প্ৰতিষ্ঠান চৰকাৰী বা বেচৰকাৰী অনুষ্ঠানতে আত্মনিয়োগ কৰিব বিচাৰোঁ বা ব্যৱসায় বা যিকোনো স্বনিয়োজনৰ বাবে পদক্ষেপ গ্ৰহণ কৰোঁ, তেতিয়া মনত ৰখা উচিত যে কেৱল জ্ঞানমূলক বা প্ৰজ্ঞানাত্মক অভিজ্ঞতাই আমাৰ বাস্তৱ জীৱনত মুখামুখি হোৱা সকলো সমস্যাৰ সমাধান কৰিব নোৱাৰে। আজিৰ এই প্ৰযুক্তিগত বা কৃত্ৰিম বা অসীম বুদ্ধিমত্তাৰ ব্যাপক প্ৰয়োগৰ যুগত আমাক লাগিব সৰ্বতোমুখী অভিজ্ঞতা। আমি আজি যি ক্ষেত্ৰতে নিয়োজিত নহওঁ কিয়, আমাৰ জীৱন সেই চাকৰি দিয়া প্ৰতিষ্ঠান নিৰ্ভৰ হৈ থাকিলে আমাৰ চাকৰি যিকোনো মুহূৰ্ততে যাব পাৰে, কাৰণ কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ স্থান লৈ ল'ব। গতিকে আমি নিজকে সেই প্ৰতিষ্ঠান নিৰ্ভৰ কৰি গঢ়ি তোলাতকৈ সেই প্ৰতিষ্ঠানকহে আমাৰ ওপৰত নিৰ্ভৰশীল কৰিবলৈ সক্ষম হ'ব লাগিব। এতিয়া আহোঁ আচল কথাটোলৈ। আজিৰ এই অসীম বুদ্ধিমত্তা সম্পন্ন প্ৰযুক্তিৰ যুগত এজন ব্যক্তিক যদি কিবা এটা গুণে বা যদি কোনো এটা সক্ষমতাই পৃথক বা অনন্য কৰি ৰাখিব পাৰে, সেয়া হৈছে আপোনাৰ বা আমাৰ অভিজ্ঞতা। সেইবাবে আমি 5 ধৰণৰ অভিজ্ঞতা আহৰণ কৰিবলৈ নিজকে প্ৰস্তুত কৰিব লাগে। যেনে সংবোধনমূলক অভিজ্ঞতা। ই আমাৰ পঞ্চেন্দ্ৰিয় বা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা প্ৰকৃতিৰ পৰা লাভ কৰা বা প্ৰকৃতিৰ উৎসৰ পৰা বা উদ্দীপকৰ পৰা গ্ৰহণ কৰা প্ৰতিটো শিক্ষা বা বিদ্যাক মানসপটত বা মগজুৰ দ্বাৰা বিশ্লেষণ কৰি বুজিব পৰা ক্ষমতাই হ'ল সংবোধনমূলক অভিজ্ঞতা। এই অভিজ্ঞতাৰ জৰিয়তে আমি সৰু সৰু সমস্যাবিলাক অতি সহজে সমাধান কৰিব পাৰোঁ। দ্বিতীয়তে, কৌশলমূলক অভিজ্ঞতা। যি অভিজ্ঞতা কোনো জ্ঞানৰ দ্বাৰা বা তাত্ত্বিক শিক্ষাৰ দ্বাৰা বা ইন্দ্ৰিয়ৰ দ্বাৰা দেখি, শুনি, বুজি বা জানি বা নিজে কৰিব পৰা বিধৰ নহয়, বা আনৰ পৰা শুনি বা জানি তাত্ত্বিক জ্ঞানৰ দ্বাৰা ই কেতিয়াও সম্ভৱ নহয়। ই নিজে ব্যৱহাৰিকভাৱে কৰি ঠেকি বা অনুশীলনৰ দ্বাৰাহে হাতে কামে কৰিহে আয়ত্ত কৰিব পাৰি। যেনে সাঁতুৰিব নজনা এজন ব্যক্তিক সাঁতোৰৰ বিদ্যাৰ বা বাইক, চাইকেল বা গাড়ী চলাব নজনা এজন ব্যক্তিক চালক শিক্ষা দিয়া কিমান সমীচীন। যিমান তাত্ত্বিক শিক্ষাই নিদিওঁ সাঁতোৰবিদ বা সাঁতুৰিবৰ বাবে বা গাড়ী বা বাইক চলাবৰ বাবে, সেই তাত্ত্বিক শিক্ষা বা জ্ঞানে তেওঁক কেতিয়াও এজন নিখুঁত সাঁতোৰবিদ বা চালক কৰি গঢ়ি তুলিব নোৱাৰে। বিশেষকৈ তেওঁ সেই কাম নিজে হাতে কামে কৰিব লাগিব, অনুশীলন কৰিব লাগিব, তেতিয়াহে সেই ক্ষেত্ৰত তেখেত পাৰ্গত হ'ব পাৰিব। গতিকে এনে অভিজ্ঞতাসমূহ হ'ল কৌশলমূলক অভিজ্ঞতা। তৃতীয়তে, সংপ্ৰত্যয়মূলক অভিজ্ঞতা। সংপ্ৰত্যয়মূলক অভিজ্ঞতা বা পাৰচেপচুৱেল এক্সপিৰিয়েঞ্চ। ই সংবোধনমূলক অভিজ্ঞতাৰ ওপৰৰ পৰ্যায়ৰ অভিজ্ঞতা। সংবোধনমূলক পৰ্যায়ৰ দ্বাৰা লাভ কৰা অভিজ্ঞতাক আমি যেতিয়া বাস্তৱ জীৱনত নিখুঁতভাৱে প্ৰয়োগ কৰিব পাৰোঁ বা তাক বিশ্লেষণ, সংশ্লেষণ বা মূল্যায়ন কৰিব পাৰোঁ, সেইটোৱে হ'ল ধাৰণামূলক বা সংপ্ৰত্যয়মূলক অভিজ্ঞতা। 4 নম্বৰত আহে সংগতিমূলক অভিজ্ঞতা বা সহযোগী অভিজ্ঞতা। আগতে আয়ত্ত কৰা কৌশলমূলক, সংবোধনমূলক, ধাৰণামূলক অভিজ্ঞতাৰ পৰা আমি জীৱনত সন্মুখীন হোৱা বা কাৰ্যক্ষেত্ৰত মুখামুখি হোৱা বহুত সমস্যাই সমাধান কৰিছোঁ বা কৰিব পাৰিছোঁ। কিন্তু যেতিয়া এটা নতুন পৰিৱেশ আৰু পৰিস্থিতিত নতুন সমস্যা বা প্ৰত্যাহ্বানে দেখা দিয়ে, তেতিয়া আমি কি কৰিম?
তেতিয়া আমি আগৰ অভিজ্ঞতাৰ লগত সংগতি ৰাখি নতুন সমস্যা সমাধান কৰিবৰ বাবে সক্ষম হোৱা বা নতুন এটা অভিজ্ঞতা আহৰণ কৰাই হ'ল সহযোগী অভিজ্ঞতা। 5 নম্বৰ, মনোভাৱমূলক অভিজ্ঞতা। আমাৰ মনোভাৱ, আমাৰ ইচ্ছা, আমাৰ সৃষ্টিশীল প্ৰৱণতা, আমাৰ দৃষ্টিভংগী আদি প্ৰয়োগ কৰি এক নতুন সৃষ্টি কৰিব পৰা অভিজ্ঞতা হ'ল মনোভাৱমূলক অভিজ্ঞতা। মূলতঃ মনোভাৱমূলক অভিজ্ঞতা যেনে এজন নতুন উদ্ভাৱকৰ অভিজ্ঞতা বা যিকোনো বস্তুৰ প্ৰতি নতুনত্ব বা সৃষ্টিশীল ৰূপ দিব পৰা অভিজ্ঞতা ইত্যাদি। আমাৰ জীৱনত সফল ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ বা সফল ব্যক্তি হিচাপে নিজকে গঢ়ি তুলিবলৈ হ'লে এই 5 প্ৰকাৰৰ অভিজ্ঞতা অনিবাৰ্য বা অত্যন্ত প্ৰয়োজনীয়। কিয়নো আজিৰ এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত যদি আমাৰ এই অভিজ্ঞতাসমূহ নিখুঁতভাৱে নাথাকে তেতিয়াহ'লে কিন্তু আমি যিকোনো ক্ষেত্ৰতে উজুটি খাই পৰিম বা আমি আমাৰ জীৱনটো ছাৰ্ভাইভ কৰিব নোৱাৰিম। গতিকে আশা কৰোঁ আপোনালোক এই কথাখিনিৰ পৰা কিঞ্চিতমান হ'লেও উপকৃত হৈছে। সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোক সকলো কুশলে থাকক, মংগলে থাকক।